নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম জনাইছো। বিএড এন্ট্ৰেন্স যিসকলে দিব অপেক্ষা কৰি আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন কেতিয়া আহিব এই বিষয়ে আজি আমি কথা পাতিম। গতিকে আহক আমি আৰম্ভ কৰিছো। লগতে আমি গুৱাহাটী ইউনিভাৰ্চিটিত এইবাৰ এক্সপেক্টেড কাট অফ কি হ'ব পাৰে সেইবোৰ ডিছকাশ্যনো আজিৰ ভিডিঅ'টোত কৰিম। গতিকে আশা ৰাখিছো আপোনালোকে শেষলৈ চাব। ইতিমধ্যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন আহিছে, অনলাইন এপ্লাই চলি আছে আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ এপ্লাই শেষ হৈছে, পৰীক্ষা অনুষ্ঠিত হ'বলৈ বাকী 2 সপ্তাহমান পিছত পৰীক্ষা অনুষ্ঠিত হ'ব। গুৱাহাটী ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত দেখা যায় প্ৰত্যেক বছৰে জুলাই মাহত পৰীক্ষা অনুষ্ঠিত হয় আৰু জুন মাহত নটিফিকেশ্যন আহে। এইবাৰো ঠিক সেইদৰে আশা কৰিব পাৰি মে মাহৰ একেবাৰে হয়তো শেষৰ ফালে নতুবা জুন মাহৰ প্ৰথম ভাগত গুৱাহাটী ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন বিএড এন্ট্ৰেন্সৰ নটিফিকেশ্যন আমি এক্সপেক্ট কৰিব পাৰোঁ। নটিফিকেশ্যন সময়ত আহিব সেইটো কোনো ডাঙৰ কথা নহয়, বাট যিসকল ষ্টুডেণ্টে ৰৈ আছে যে নটিফিকেশ্যন আহিলেহে আমি আমাৰ প্ৰস্তুতি আৰম্ভ কৰিম, পঢ়া শুনা আৰম্ভ কৰিম, প্ৰিপাৰেশ্যন আৰম্ভ কৰিম, সেইখিনি কিন্তু খুব ভয় লগা কাম এটা কৰি আছে। That can be your biggest mistake. Why? কাৰণ আমি দেখা পাওঁ যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন আহে আমাক বৰ বেছি সময় নিদিয়ে। আমি অলপ যোৱা বছৰৰ নটিফিকেশ্যনখনত চকু ফুৰাওঁ। এইখন আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যোৱা বছৰৰ নটিফিকেশ্যনখন। চ' এইখন যদি আমি চাওঁ কেতিয়া আহিছিল, যোৱা বছৰৰ নটিফিকেশ্যনখন আমাৰ আহিছিল 25 জুন তাৰিখৰ পৰা আমাৰ এপ্লাই আৰম্ভ হৈছিল। জুন মাহৰ একেবাৰে শেষত এপ্লাই আৰম্ভ হৈছিল। ঠিক আছে, 25 জুন বুলি কওঁতে আপোনালোকে আপডেট হৈ ফালে এপ্লাই কৰালৈ ধৰি লওক 30 জুন। তাৰপিছত আপোনালোকৰ মাজত বহুত ডিষ্ট্ৰেকশ্যন আহি যায়। এই বোলে এডমিট কাৰ্ড ডাউনলোড কৰিব লাগে, এই বোলে ডকুমেণ্ট কিবা কৰিব লাগে, ইফাল সিফাল বহুত ডিষ্ট্ৰেকশ্যন আহি যায়, কেঅটিক চিটুৱেশ্যন এটা বনি যায়। তাৰপিছত গৈ ঠিক 20 দিন পিছতে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হয়। ডেট অফ এক্সামিনেশ্যন 20 জুলাই। এই 20 দিনত প্ৰিপাৰেশ্যন কৰি ভালকে পৰীক্ষা দি ভাল নম্বৰ পাই উত্তীৰ্ণ হোৱাটো কঠিন। কিছুমানে পাৰিব, যাৰ আগৰ পৰা মেথছ, মই আগতেও কৈছো, যাৰ আগৰে মেথছ ভাল, ইংলিছ ভাল, এডিআৰই ধৰণৰ পৰীক্ষা, এডিআৰই বা এছএছচি পৰীক্ষাৰ অলৰেডি প্ৰিপাৰেশ্যন কৰি থৈছে, তেওঁলোকে পাৰিব। কিন্তু যিখিনি আমাৰ এভাৰেজ ষ্টুডেণ্ট, তেওঁলোকে সেই সময়ছোৱাত কি হৈ যাব, পেনিক হৈ যাব। যেতিয়া কি কৰিম কি নকৰিম, লাষ্টত গৈ একো নকৰে। চ' সেই সময়ত পেনিক নহ'বলৈ তোমালোকে প্ৰিপাৰেশ্যন এতিয়াৰ পৰা কৰিব লাগিব। আৰু কনচিষ্টেণ্টলি প্ৰিপাৰেশ্যন কৰা হয়, এজন এভাৰেজ ষ্টুডেণ্টেও খুব ভাল নম্বৰ লাভ কৰিব পাৰে। কাৰণ এতিয়াৰ পৰা সময় আমি চাব গ'লে কিমান দিন আছে, 1.5 মাহ মান সময় হয়তো আমি পাম মিনিমাম। কনচিষ্টেণ্টলি যদি ৰেগুলাৰ প্ৰিপাৰেশ্যন কৰি যাওঁ, যিকোনো ষ্টুডেণ্ট, এভাৰেজ ষ্টুডেণ্ট এজনক খুব ভাল নম্বৰ পাব। পৰীক্ষাত মূলত আমাক এই ছেকশ্যন কেইটাই লাগিব, এডুকেশ্যন এণ্ড টিচিং এপ্টিটিউড, য'ত এডুকেশ্যনত আমাক বিভিন্ন যেনেকে RT, RMSA, SSA সেই ধৰণৰ বস্তুবোৰ সুধিব। চেনেলত আমি ভিডিঅ' বনাই থৈছো, সেই ভিডিঅ'খিনি চোৱা তোমালোকে। টিচিং এপ্টিটিউডখিনি অলপ শিকিব যত্ন কৰি, ক'ৰবাৰ পৰা MCQ প্ৰেক্টিছ কৰা, GK GSতো সময় দিয়া, সেইধৰণে ইংলিছ অলপ প্ৰেক্টিছ, মেথছ ৰিজনিং চেপ্টাৰ ৱাইজ প্ৰেক্টিছ কৰি যোৱা। এতিয়াৰ পৰা বহুত সময় আছে। নটিফিকেশ্যন নোলোৱালৈকে অন্তত তোমালোকে বেছিকখিনি ক্লিয়াৰ কৰি ৰাখিবা, ঠিক আছে, যাতে আমি নটিফিকেশ্যন ওলোৱাৰ পিছত এক্সাম স্পেচিফিক প্ৰিপাৰেশ্যন আৰু ভালকে কৰিব পাৰো। এতিয়া আমাৰ ফাউণ্ডেশ্যন বেছিক্স ক্লিয়াৰ হৈ থাকিব লাগে নটিফিকেশ্যন ওলোৱাৰ আগত। লগত আমি নটিফিকেশ্যন ওলোৱাৰ আগতেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ PYQ সলভ কৰি ৰেডি হৈ থাকিব লাগে। কাৰণ PYQ সলভ কৰাৰ লগে লগে আমাৰ কনফিডেন্স বিল্ড আপ হ'ব, এক্সাম পেটাৰ্ণটো আমি ভালকে বুজি উঠিম, আৰু আমাৰ পৰীক্ষাত গৈ শক নালাগিব যে এনেকুৱা কুৱেশ্যনটো আমি আগত দেখাই নাই, ৰিজনিঙৰ এনেকুৱা কেলেণ্ডাৰ বেছ কুৱেশ্যনটো আগত আমি দেখাই নাই। সেই ধৰণৰ যাতে আমাৰ শক নালাগক, তাৰ কাৰণে আমি PYQ প্ৰেক্টিছ কৰি থ'ব লাগিব, আৰু নটিফিকেশ্যন অহাৰ আগত এইবোৰ আমি ৰেডি হৈ থাকিব লাগিব। চ' এতিয়া বৰ্তমান বেছিক্সত কাম কৰা সময়, বেছটো আপোনালোকে এতিয়াই ডেভেলপ কৰি লওক। আমাৰ যিসকল স্মাৰ্ট ষ্টুডেণ্ট তেওঁলোকে প্ৰিপাৰেশ্যন আৰম্ভ কৰিলে, যিহেতু আমি গাইড বুক এখন চেল কৰি আছো, গমেই পায় বহুতে। চ' তাৰ থ্ৰুদি আমি বহুত
ষ্টুডেণ্টৰ লগত বহুত কেণ্ডিডেটৰ লগত ইণ্টাৰেক্ট কৰোঁ বহুত কেণ্ডিডেট হাজাৰ হাজাৰ কেণ্ডিডেটে অলৰেডি ৰেগুলাৰ ডেইলি পঢ়ি আছে কিন্তু ইট ইজ ট্ৰুথ আৰু এইবাৰ কেণ্ডিডেট বেছি হ'ব কাট অফো এইবাৰ হাই হ'ব কাট অফ সম্পৰ্কটো আমি অলপ ডিছকাছ কৰিম এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি এণ্ট্ৰেন্স আমাৰ 400 নম্বৰৰ ভিতৰত অনুষ্ঠিত হয় 400 নম্বৰৰ যোৱা বছৰ ক'ত কিমান কাট অফ গৈছে অলপ আমি আলোচনা কৰোঁ ঠিক আছে চ' কেইখনমান মই দেখুৱাই লওঁ যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে প্ৰথমতে এই ধৰণৰ এখন মেৰিট লিষ্ট পাব্লিছ কৰে ইয়াত সকলোবোৰ কেণ্ডিডেটৰ নাম ৰেংক তেওঁলোকৰ মাৰ্কছ কিমান সকলোখিনি ফিক্স হৈ থাকে আগতে কৈছিলোঁ যোনে পঢ়া প্ৰিপাৰেশ্যন ডিলে কৰিব তেওঁলোকৰ এই মেৰিট লিষ্টখনত ৰেংক কি হ'ব তলত নামি নামি গৈ থাকিব যোনে এতিয়াৰ পৰা কনচিষ্টেণ্টলি পঢ়িব তেওঁলোকৰ মেৰিট লিষ্টত ৰেংক ওপৰত গৈ থাকিব যিমানে ওপৰত যাব আমাৰ সিমানে ইজি হ'ব ঘৰৰ কাষৰ কলেজখনত ল'বলৈ ইজি হ'ব গভৰ্ণমেণ্ট কলেজখনত ল'বলৈ ইজি হ'ব কলেজলৈকে এডমিশ্যন বিচাৰি বেছি দৌৰা-দৌৰি কৰিব নালাগিব স্মুথলি এদিন যাম ফাৰ্ষ্ট মেৰিট লিষ্টত আমাৰ নাম থাকিব আমি এডমিশ্যন লৈ গুচি আহিম কাট অফ চাওঁ ক'ত কিমান কাট অফ যোৱা বছৰ গৈছিল এখন অনিতা বৰুৱা শৰ্মা কলেজ অফ গুৱাহাটীত আছে নেৰিম ইনষ্টিটিউটৰ আণ্ডাৰত এখন বিএড কলেজ চ' ইয়াত যদি আমি এখন ৱেইটিং লিষ্ট চাওঁ চ' ৱেইটিং লিষ্টৰ প্ৰথমজন কেণ্ডিডেটে কিমান মাৰ্কছ পাইছে 183 মাৰ্কছ পাইছে চ' 183 মাৰ্কছ কম নহয় কিন্তু 183 পায়ো তেওঁ ফাৰ্ষ্ট ৱেইটিং লিষ্টত আছিল পিছত যেনিবা আৰু অলপ কমি যাব 183 পৰা ধৰি ল'লো আমি 7-8 মাৰ্কছ এটা কমি যায় কাৰণ কিছুমান চিট খালী হয় তাত ৱেইটিং লিষ্টৰ পৰা মানুহ যায় বাকী আৰু কলেজ চাওঁ এখন বৰনগৰ বিএড কলেজ এইখনত যদি আমি চাওঁ এইখন আমাৰ মেৰিট লিষ্ট চ' মেৰিট লিষ্টৰ আমি লাষ্টৰজন চাব লাগিব ঠিক আছে এখন আনৰিজাৰ্ভড ৱেইটিং লিষ্ট ঠিক আছে ৱেইটিং লিষ্টৰ প্ৰথমজনৰ স্ক'ৰ কিমান 179 অলমষ্ট 180 যোৱা বছৰ কাহিনী এনেকুৱা দেখিবলৈ পোৱা গৈছে য'ত নেকি 2024ত যিটো 150 মাৰ্ক আছিল সেই ৰেঞ্জটো উঠি কেনে যোৱা বছৰ 180ৰ ওচৰত গুচি গৈছে আৰু আমি এইবাৰ এক্সপেক্ট কৰিব পাৰোঁ আৰু উঠি যাব যদিহে এক্সাম পেটাৰ্ণ আৰু এক্সামৰ ডিফিকাল্টি লেভেল ছেম থাকে 2024ত 120 125 এই ধৰণৰ মাৰ্কছত ইজিলি চিট এটা পাইছিল যোৱা বছৰ কিন্তু বহুতে নাপালে মেজৰিটি অফ দ্য ষ্টুডেণ্টছে 120-25ত নাপালে 150 145 মানত ক'ৰবাত গৈ কিনে ৱেইটিং লিষ্ট এটা পাইছে ঠিক আছে আৰু চাওঁ কলেজ অফ এডুকেশ্যন গুৱাহাটী এইখনতো হাইফাই কাট অফ গৈছে চ' এইখনৰ যদি আমি কাট অফ চাওঁ চ' লাষ্ট কাট অফ কিমান গৈছে 209 মাৰ্কছ গৈছে 209 মাৰ্কছত আগত গভৰ্ণমেণ্টত চিট পায় এইখন আমাৰ ডায়েট মিৰ্জা ৱেইটিং লিষ্ট ডায়েট মিৰ্জাৰ ৱেইটিঙত 255 মাৰ্কছত ৰেংক কিমান তাৰ 18 নম্বৰ ৰেংক সি ৱেইটিঙত আছে গভৰ্ণমেণ্ট ইনষ্টিটিউট এইখন বাণীকান্তৰ কথা সুধি থাকে গভৰ্ণমেণ্ট বাণীকান্তৰ এইখন আমাৰ কি লিষ্ট বুলি ক'ম এখন মেৰিট লিষ্ট ঠিক আছে চ' গভৰ্ণমেণ্ট বাণীকান্তৰ মেৰিট লিষ্টৰ লাষ্টৰ তেওঁৰ ৰেংক কিমান আছিল 32 ৰেংকত মাৰ্কছ কিমান যদি আমি চাওঁ এইখন আমাৰ মেৰিট লিষ্টত 32 এইটো দেখিবলৈ পাইছে 32 অৰুণিমা দাস মাৰ্কছ কিমান 247 ত' 247 পোৱাজনে গভৰ্ণমেণ্ট বাণীকান্তত তেওঁ লাষ্টৰ চিটটো পাইছে তাৰমানে 245 244 তেওঁলোকে ৱেইটিং লিষ্টত আছে চ' ইমান হাই গৈছে এই বছৰ আৰু এক্সপেক্ট কৰিব পাৰি টপাৰজনৰ যোৱা বছৰৰ মাৰ্কছ কিমান আছিল 286 এবাৰ 300 যোৱাৰ পচিবিলিটি বহুত বেছি আছে 300 প্লাছ টপাৰজনে হয়তো এবাৰ পাব যোৱাবাৰ 286 পাইছে ঠিক আছে কৃষ্ণ বৰা এখন লংকাত আছে কৃষ্ণ বৰাৰ এইখন ৱেইটিং লিষ্ট 176 ৱেইটিং লিষ্টত আছে মানে অলমষ্ট 180 মাৰিছে ফাৰ্ষ্ট যিখন লিষ্ট এইখন আমাৰ চিপাঝাৰৰ কলেজখন ঠিক আছে চিপাঝাৰৰ আচ্ছা এইখন চাগে চিপাঝাৰৰ কলেজখন এখন এক ছেকেণ্ড অলপ হেং মাৰা নিচিনা হৈছে অ'কে চ' চিপাঝাৰৰ কলেজখনৰ মেৰিট লিষ্ট এখন লাষ্টৰ কেণ্ডিডেটজনে কিমান পাইছে আমি চাই লওঁ somewhere near 180 175 সিমান মানে হ'ব পিছৰ পেজ কেইটা আচ্ছা আহিছে এতিয়া মেৰিট লিষ্ট ঠিক আছে OBCৰ মেৰিট লিষ্ট এইটো somewhere near 180 চবতে আমি দেখিছো এখন টংলাৰ কলেজখন টংলাৰ কলেজৰ এখন মেৰিট লিষ্ট টংলাৰ কলেজতো 177 that is পেটাৰ্ণ এটা আমি মন কৰিছো চবতে
কি প্যাটাৰ্ণ যে সবতে আমাৰ কি হৈছে 180ৰ আশপাশত ফাৰ্ষ্ট মেৰিট লিষ্টখনৰ কাট অফ গৈছে এবাৰ আমি আৰু যদি 20 বঢ়াই দিওঁ 30 বঢ়াই দিওঁ এক্সপেক্ট কৰিব পাৰি এবাৰ হয়তো 210 মানৰ আশপাশত ফাৰ্ষ্ট মেৰিট লিষ্টখনৰ কাট অফ যাব আৰু ফাইনেলি গৈ 180 লৈকে মানুহে সিট পাব য'ত নেকি যোৱা বছৰ 150 লৈকে পাইছে তাৰ আগৰ বছৰ য'ত নেকি 120 লৈকে পাইছে সো এই কাৰণে কম্পিটিশন যেহেতু বাঢ়ি গৈ আছে হাই হৈ গৈ আছে প্ৰিপাৰেচন আমি ঢিলা কৰি ডিলে কৰি আমাৰ লাভ নহয় বৰঞ্চ আমাৰ লছহে হ'ব সো এতিয়া যিসকলে প্ৰিপাৰেচন কৰিব আৰম্ভ কৰিছে তেওঁলোকৰ হাতত এটা ডাঙৰ অস্ত্ৰ আছে ডাঙৰ এডভান্টেজ এটা আছে সেই এডভান্টেজটো হৈছে টাইম সময় আছে যদিও সময় কম ষ্টিল সময়টো আছে নটিফিকেশন আহালৈ বাট চাই থকা মানুহখিনিতকে সো এই টাইমটো আমি ইউটিলাইজ কৰিব লাগে আৰু আমাৰ প্ৰিপাৰেচন খুব ভালদৰে আগবঢ়াই নিব লাগে ঠিক আছে সো আজিৰ ভিডিঅ'ত এইখিনি আছিল লাৰ্নিং কিউবে এখন গাইডবুক প্ৰস্তুত কৰি উলিয়াইছে মাষ্টাৰ গাইডবুক ফৰ বিএড এন্ট্ৰেন্স 2026 বিএড এন্ট্ৰেন্সৰ সম্পূৰ্ণ সিলেবাস ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ তেজপুৰ অসম ইউনিভাৰ্চিটিৰ সম্পূৰ্ণ সিলেবাস এই গাইডবুকখনত পাব আপোনালোকে ষ্ট্ৰাকচাৰ্ড ৱেত পঢ়িব পাৰিব ধুনীয়াকৈ প্ৰিপাৰেচনক এটা ষ্ট্ৰাকচাৰ দিব পাৰিব গতি এটা দিব পাৰিব কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে সকলোৱে চিন্তা কৰি থাকে গতিকে আমি গাইডবুকৰ লগত ফ্ৰী কাৰেণ্ট এফেয়াৰ্ছ মেটেৰিয়েল প্ৰভাইড কৰি আছো 2025ৰ কাৰণে ইয়াৰ বুক 2025 আৰু মান্থলি কাৰেণ্ট এফেয়াৰ্ছ যেনেকৈ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 2026 বেলেগ বেলেগকৈ কাৰেণ্ট এফেয়াৰ্ছ যিসকলে ল'ব বিচাৰে স্ক্ৰীনত এটা নম্বৰ আহি আছে স্ক্ৰীনত অহা নম্বৰটোত মই অকণমান মূৰটো গুচাই দিছোঁ ভালকৈ চাব পাৰিব আপোনালোকে স্ক্ৰীনত অহা নম্বৰটোত আপোনালোকে হোৱাটছএপ কৰক ই বুক আকাৰে গাইডবুকখন পাব অনলি প্ৰাইচ কিমান অনলি 149 ৰুপিজ ঠিক আছে তো অনলি 149 ৰুপিজত আপোনালোকে এই গাইডবুকখন পাব ইয়াত কনসেপ্ট এমসিকিউ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ এভৰিথিং ইনক্লুডেড বেলেগ আৰু ক'তো একো চকু কাণ দিব নালাগে লৈ ফেলে সিস্টেমেটিক ৱেত পঢ়ি গ'লে হ'লে মাহত থ্যাংক ইউ ফৰ ইউ থ্যাংক ইউ ফৰ দিনক আহা নাই আৰু থ্যাংকস কমেন্ট এটা দি থৈ যাব চেনেল সাবস্ক্ৰাইব কৰিব যদি ইয়ালৈকে চাইছে থ্যাংক ইউ